এতিয়া আমাৰ অসমত ইলেকশ্যন হ'ব কিমান পিছত 2026-ত। আমাৰ অসমৰ মানুহ যদি এতিয়াও যদি বুজি নাপায় বা এতিয়াও যদি আমি যদি একযোগ নহওঁ, তেনেহ'লে দিল্লীৰ নিচিনা অৱস্থা হৈ যাব। দিল্লীত কি কৰি আছে, যিমান গৰীব ঘৰ আছে চবৰ ঘৰ ভাঙি আছে। ইয়াত এইটো নাচায় যেন এইটো হিন্দু হয় যে ঘৰ নাভাঙোৱাই, এইটো মুছলিমৰ ঘৰ হয় এইটো ঘৰ ভাঙি দিম। চাওক, যোনটো সঁচা কথা, যোনটো মই বুজি পাইছোঁ, যোনটো আমি বুজি পাইছোঁ, ইয়াত পলিটিক্স চলি আছে আপাৰ কাষ্ট এণ্ড লোৱাৰ কাষ্ট। এতিয়া আপাৰ কাষ্টৰ মানুহে মোক বেয়া পাব পাৰে, লোৱাৰ কাষ্টৰ মানুহো মোক বেয়া পাব পাৰে। যোনটো সঁচা হয়তো সঁচাই। এতিয়া আপুনি যদি আপাৰ কাষ্ট হয় আৰু আপুনি গৰীব হয়, দুখীয়া হয়, আপুনি বিজেপি ছাপোৰ্টাৰ নহয়, তেতিয়াও আপোনাৰ প্ৰব্লেম আছে। আপুনি লোৱাৰ কাষ্ট হয়, আপুনি বিজেপিৰ ছাপোৰ্টাৰ হয়, কিন্তু আপুনি ধনী নহয়, আপোনাৰ পইচা নাই, দুখীয়া হয়, আপোনাৰ ওপৰত অত্যাচাৰ হ'বই। এইটো জাষ্ট মুছলিমৰ কাৰণে নহয়, এইটো চবৰ কাৰণে, এইটো নীতি হয় পলিটিক্সৰ। এতিয়া আমাৰ গভৰ্ণমেণ্ট যোনটো এতিয়া ৰিচেণ্ট গভৰ্ণমেণ্ট আছে বা আমাৰ অসমত স্পেচিয়েলি অসমৰ কথা কৈ আছোঁ, এতিয়া বিজেপিৰ পাৰ্টীয়ে গভৰ্ণমেণ্ট চলি আছে। কিন্তু বিজেপিৰ পাৰ্টীত যিমান নেতা আছে, কোন আছিল আগত? কংগ্ৰেছৰ আছিল। চ' সেইটোৱে আৰু আপুনি যদি এটা মিৰৰ লগাই দিয়ে, আইনা এটা লগাই দিয়ে নহয়, তে নিজকে নিজে গালি পাৰি আছে। এতিয়া বিজেপি কৈ আছে কংগ্ৰেছে কি কৰিছিল, কংগ্ৰেছে একো কৰা নাই, কংগ্ৰেছে একো কৰিব পৰা নাই, কংগ্ৰেছে এইটো কৰিব দিয়া নাই, কংগ্ৰেছে এইটো কৰিছে, কংগ্ৰেছে সেইটো কৰিছে। আপোনাৰ নিজকে নিজে তেখেতে গালি পাৰি আছে। আৰু আমাৰ অসমৰ মানুহ বুজি নাপাওঁ, আমি ভাবোঁ সঁচাকৈ কংগ্ৰেছে একো কৰা নাই আমাৰ কাৰণে, কংগ্ৰেছে বহুত লুটিছে। কংগ্ৰেছৰ টাইমত সিহঁতে মন্ত্ৰী আছিল। কথাটো ভাবিলে অলপ যদি ভাবে তেনে আপুনি আনচাৰ পাই যাব। আৰু আমাৰ মানুহ ইমান মূৰ্খ নহয় যেন আমাৰ মানুহ বুজি নাপায়, আমাৰ অসমৰ মানুহ বুজি নাপায় বুলি এনেকৈ মই নাভাবোঁ। চবেই বুজি পায়, চবেই চাই আছে, তথাপি আমি মূৰ্খ হৈ আছোঁ। গৰু চুৰি হৈ আছে, গৰু মাংস এক্সপৰ্ট হৈ আছে, কিন্তু গৰুৰ নামত আমি ভোট বিচাৰোঁ। লাজৰ